বন্ধুসকল, আম আদমি পাৰ্টিৰ ৰাঘৱ চদ্দা কি নাটক কৰে ভাই, কি নাটক। ৰাঘৱ চদ্দা ডাঙৰীয়া, আপুনি বিজেপি কংগ্ৰেছলৈ যোৱাটো ডাঙৰ কথা নহয়, কিন্তু মোৰ বাবে ডাঙৰ কথা হ'ল আপুনি সেই মানুহখিনিক ঠগালে, যিখিনি মানুহে আপোনাক এটা নিৰ্দিষ্ট পাৰ্টিৰ কাৰণেহে ভোট দিছিলে। আপুনি বাৰু ৰাজ্যসভাৰ সাংসদ হয়, কিন্তু আপুনি কেইজনমান বিধায়কৰ কাৰণেতো হৈছে, আৰু সেই বিধায়কসকলক সেই নিৰ্দিষ্ট দলটোৰ কাৰণেহে আপোনাক সেই বিধায়কসকলক ভোট দিছিলে আৰু জিকাইছিলে, আৰু সেই বিধায়কসকলে আপোনাক ৰাজ্যসভাৰ সাংসদ হিচাপে পৰৱৰ্তী পৰ্যায়ত আপোনাক বাছনি কৰি ৰাজ্যসভালৈ পঠিয়াইছে। মই ভাবোঁ এই যিটো আপুনি নাটক কৰিলে, এই নাটকটো আচলতে দলৰ লগত কৰা নাই, কোনো বিৰোধী দলৰ লগত, কোনো আম আদমি পাৰ্টিৰ লগত কৰা নাই, আপুনি জনসাধাৰণৰ লগত কৰিছে। আৰু মনত ৰাখিব, এই যিটো ভেলকিবাজি, আপোনাৰ এই ভেলকিবাজিটো আজিকালি নচলে, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগটো। আপুনি বহুত নিজকে ছফিষ্টিকেটেড পাৰ্চন বুলি ভাবে, আপুনি জনসাধাৰণক মূৰ্খ বুলি ভাবে। মনত ৰাখিব, জনসাধাৰণে দেখুৱাই দিব আপোনাক জনসাধাৰণ মূৰ্খ নে আচলতে জ্ঞানী। 14.6 মিলিয়ন ফলোৱাৰ্ছ লৈ পেলাই আপুনি যিটো এটা নাটক ৰচিলে, যি সমস্যা উঠালে, হাঁহি উঠিছে মানুহৰ। দলক এনেকৈ ঠগাব নাপায়। সেই দলটোৱে আপোনাকতো তুলি দিলে, ডাঙৰ দীঘল কৰিছে, আপোনাক নেতা বনাইছে। দিল্লী জল বৰ্ডৰ এটা কেছৰ ভয়ত আপুনি দল সলাব, মানুহে গম নাপাব। এইখিনি সময়ত ভাবিছে 2026ত এইটো এয়াৰ যুগ, এয়াৰ। আপুনি এখন কিতাপ পঢ়ি আছিলে, মোৰ হাঁহি উঠিছে। যদি আপোনাৰ ভিতৰত যদি প্ৰতিবাদ কৰাৰ যদি ক্ষমতা নাই, তেতিয়াহ'লে নেতা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। মই ভাবোঁ প্ৰতিজনগৰাকী নেতাক কৈছোঁ, কোনোবাই যদি বিজেপিত থাকি কংগ্ৰেছলৈ গৈছে তেওঁকো কৈছোঁ, কংগ্ৰেছত থাকি বিজেপিলৈ আহিছে তেওঁকো কৈছোঁ, আম আদমি পাৰ্টিৰ পৰা যদি কংগ্ৰেছ বিজেপি গৈছে তেওঁকো কৈছোঁ, এইবিলাক কৰিব নাপায়। জনসাধাৰণে এটা নিৰ্দিষ্ট দলৰ কাৰণেহে ভোট দিছে, সেই দলটোৰ প্ৰতি আস্থা আছে, আপোনাক চাই ভোট দিয়া নাই। মনত ৰাখিব। আৰু কিছুমান নেতা থাকে যিবিলাকক চাই মানুহে ভোট দিয়ে, যাৰ পৰা মানুহে আশা কৰে। এইখিনি কথা ক'লোঁ, মনত ৰাখিব। আম আদমি পাৰ্টি ধ্বংস কৰিব বিচাৰিছে, এইটো বেলেগ কথা আপোনাৰ, কিন্তু আপুনি যদি বেলেগ এটা পাৰ্টি জইন কৰে, আপুনি সেই পাৰ্টিটোৰ পৰা সম্পূৰ্ণ আপুনি তাৰ পৰা সদস্যপদ ত্যাগ কৰি নতুনকৈ আকৌ ইলেকশ্যন খেলক। সেই পাৰ্টিটো আপুনি বাদ দি পেলাই নতুন এটা পাৰ্টিৰ প্ৰতি আপুনি ধাবিত হওক, তাৰ আদৰ্শৰ লগত আপোনাৰ মিল আছে বুলি ৰাইজক কওক। কিন্তু এটা গেম প্লেনৰ ভিত্তিত আপুনি যেতিয়া উৰিবলৈ চেষ্টা কৰিছে, এইটো সম্ভৱ নহয়। মনত ৰাখিব, এতিয়া এই ভাৰতত সম্ভৱ নহয়। কিন্তু মই কৈছোঁ এইখিনি কথা মনত ৰাখিব। ৰাঘৱ চদ্দা ডাঙৰীয়া, আহিব লগা সময় আপোনাৰ হিচাপ ল'ব, ইয়াৰ কোনো সন্দেহ নাই। আৰু মানুহ সদায় নীতি আৰু আদৰ্শত প্ৰতিষ্ঠিত হ'ব। নৈতিকতাক বিক্ৰী কৰি, মূল্যবোধৰ ৰাজনীতিক বিক্ৰী কৰি আপুনি কেতিয়াও এজন ভাল নেতা হ'ব নোৱাৰে। ধন্যবাদ। জয়।